নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি আজি এটা নতুন টপিক লৈ আহিছোঁ আজি ভিডিঅ'টো ডিসকাস কৰিম আমি ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত সো এটো মোশন নে প্লেন চ্যাপ্টাৰটোৰ এটা টপিক হয় ইউনিফৰ্ম সাৰ্কুলাৰ মোশন য'ত আমি আজি দুটামান ডেফিনিশ্যনৰ বিষয়ে বেসিক্যালি ডিসকাস কৰিম ঠিক আছে আৰু আমি আজি ভিডিঅ'টো স্টাৰ্ট কৰোঁ হা সো ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে কি বুজা যায় ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলিলে কি বুজা যায় সোৱা যদি এটা পাৰ্টিকল আছে ঠিক আছে এটা সাৰ্কুলাৰ পাথ এটা আমি কনসিডাৰ কৰিছো ওকে এটা খতে পাৰ্টিকলটো এ পৰা ষ্টাৰ্ট হৈছে এটো ইনিশিয়াল পইণ্ট সাপোজ ইফ এ পাৰ্টিকল মুভস along a circular path with a constant speed যদি constant speed মানে ফিক্স স্পীড না জানো যদি এটা পাৰ্টিকুলাৰ এটা সাৰ্কুলাৰ পাথত constant স্পীডত মুভ কৰে দেন সেই ধৰণৰ মোশনটোক তাক হে পাৰ্টিকলটো কি বুলি কোৱা হয় ইউনিফৰ্ম মোশন বুলি কোৱা হয় সাপোজ মই ঘড়ী এটা যদি কনসিডাৰ কৰো ঘড়ীটো কি হৈছে কি হ'ব ইউনিফৰ্মলি মানে 1 মিনিটত কিমান বাই 60 সেকেন্ড মানে কি 60 বাই মুভ কৰিব হয়নে না সো এটা ফিক্স থাকিব এখানে হেতু কৈছে ফিক্স বা কনস্ট্যান্ট স্পীড ঠিক আছে সো एग्जांपल যদি আমি কনসিডাৰ কৰো কি হ'ব মোশন অফ দা টিপ অফ দা সেকেন্ড হ্যান্ড অফ এ ক্লক হয়নে বা যদি মই ফ্যান এখন কনসিডাৰ কৰো হা ফ্যানখন কি হৈছে যদি এটা নিৰ্দিষ্ট বা ৰেগুলেটৰ যদি মই 1 বা 2 বা 3 ফিক্স কৰি থওঁ হে ফিক্স মানে কি কনস্ট্যান্ট স্পীড দিছো সো হে ক্ষেত্ৰত কি হ'ব মোশন অফ দা ফ্যান when rotating uniformly এটো এটা কি হ'ব एग्जांपल হ'ব ঠিক আছে এতিয়া সো কি হৈছে এবৰ পৰা আমি দুটামান ডেফিনিশন কনসিডাৰ কৰিম there is first is what angular displacement ঠিক আছে আমি কি কল এটা সাৰ্কুলাৰ পাথত যদি এটা পাৰ্টিকুলাৰ কনস্ট্যান্ট স্পীডত মুভ কৰে তাক কি কয় ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হয়নে এটা angular displacement কি হয় সাপোজ মই এটা সাৰ্কুলাৰ পাথ কনসিডাৰ কৰিছো যাৰ নেকি সেন্টাৰ কি হৈছে o और रेडियस की से r माने ए o डिस्टेंस की से r सपोज कि से द पार्टिकल मूव्स फ्रॉम a टू b इन टाइम सपोज t1 ठीक है मेकिंग एन एंगल व्हाट ये तो हम कंसीडर करছো θ1 अगेन द पार्टिकल मूव्स फ्रॉम a टू c एट टाइम t2 ओके तार किंतु प्रत्येक मोमेंटर रेडियस तो কি আছে ফিক্স আছে মই এই এংগলটো যদি এবলি কনসিডাৰ কৰো सपोज এটো যদি কনসিডাৰ কৰিছো এটো কি আছে सपोज θ2 ঠিক আছে এটা অ্যাঙ্গুলার ডিসপ্লেসমেন্ট কাক কৈছোৱা এটা এটা বস্তু তোমালকে পাইছা আর্ক মানে কি পৰিধি আছিল সকে ঠিক আছে এই বস্তুটো আর্ক বুলি কয় ঠিক আছে এটো কি আছিল আর্ক বুলি কয় মানে ab ডিসটেন্সটো আর্ক বুলি কয় বা bc ডিসটেন্সটো কি বুলি কোৱা হয় আর্ক বুলি কোৱা হয় এতিয়া অ্যাঙ্গুলার ডিসপ্লেসমেন্ট অফ এ পার্টিকল moving along a circular path এক যদি ডিফাইন কৰিবলৈ যাও কি হ'ব the angle swept out by its radius in a given time interval is simply called what angular displacement এটা মই যে angular displacement মানে দুটা অ্যাঙ্গেল পাইছো that is এটা কি আছে θ1 এটা কি পাইছো θ2 হয় না এহেডৰ ডিফাৰেন্সটো আমি কনসিডাৰ কৰো সো that is কি θ2 - θ1 ওকে হে θ2 - θ1 that is angular definition কি আছিল angle is what arc by radius হয় না ঠিক আছে এটা যদি মই θ2 - ইয়াক যদি মই arc বুলি কনসিডাৰ কৰো সাপোজ এ bc ডিসটেন্স তো হে bc ডিসটেন্স তো মই সাপোজ কনসিডাৰ কৰিছো del of s ডিসটেন্স how small distance কানে del of s বুলি কনসিডাৰ কৰিছো সো this θ2 - θ1 is given by del s by radius কি লৈছো মই r ওকে এই θ2 - θ1 এডখৰ পৰা এডখৰ মানে গলে এডখৰ সৰুডখৰ থাকিব হেতু এটা কি আছে সৰু θ so we are considering as what del of θ so that is given by del s by r so তেলে এই যোনটো del θ পালো সেই del θ টোক আমি কি কৈছো angular displacement ঠিক আছে সো এই del θ টোক আমি কি বুলি কনসিডাৰ কৰিছো angular displacement ক্লিয়াৰ সো এতিয়া angular displacement মই যদি ইউনিট কনসিডাৰ কৰো সদায় কি হয় ইয়াৰ ইউনিট কি হয় ৰেডিয়ান ঠিক আছে ওকে এটো এটা কি হয় ডিসটেন্স কোয়ান্টিটি এটো কি হয় ডিসটেন্স কোয়ান্টিটি গতিকে এটো কি হ'ব এটা সদায় ডাইমেনশন লেস কোয়ান্টিটি হ'ব ক্লিয়াৰ তো তেলে কি হ'ব এটা ডাইমেনশন লেস কোয়ান্টিটি হ'ব ঠিক আছে নেক্সট এটা বস্তু কনসিডাৰ কৰছো অ্যাঙ্গুলার ভেলোসিটি ওকে অ্যাঙ্গুলার কি কৈছো ভেলোসিটি সো সিম্পলি তোমালকে ডেফিনিশন ভেলোসিটি বুলি কয় কি বুজা ডিসটেন্স বাই টাইম নহয় জানো সো এই ক্ষেত্ৰটো কি হ'ব the time rate of change of angular displacement আমাৰ যোনটো এতিয়া ডিসপ্লেসমেন্ট পালো হে ডিসপ্লেসমেন্টটো কি হয় del of θ মানে ইয়াৰ ক্ষেত্ৰত কি পালো del of θ ওকে সো এটা কি হৈছে certain time that is t1 or t2 বা t2 - t1 এর কি হৈছে এর পৰা c পাইছে হয় না সো এটা কি হ'ব টাইম ডিফারেন্স থাকিব that is কি t2 - t1 suppose মই কনসিডাৰ কি বুলি কৈছো del of
টি ঠিক আছে সো সেই ক্ষেত্ৰত কি হ'ব এতিয়া সো এংগুলাৰ ভেলোচিটি কি ক'ব এংগুলাৰ ভেলোচিটি ইজ হোৱাট দ্য টাইম ৰেট অফ চেঞ্জ অফ এংগুলাৰ ডিছপ্লেচমেণ্ট মানে ইয়াক যদি মই এংগুলাৰ ভেলোচিটি কি দি ডিনোট কৰে ওমেগা বুলি ডিনোট কৰে ঠিক আছে সো ওমেগা এংগুলাৰ ভেলোচিটি ইজ ডিফাইন্ড এজ হোৱাট del theta by simply del of t ঠিক আছে del theta কি আছিল angular displacement or del t is what change of time এখানে কৈছো যে the time rate of change of angular displacement is simply called what angular velocity it is denoted by what omega এটা ইয়াৰ যদি মই ইউনিট কনসিডাৰ কৰো del theta ইউনিট কি হয় ৰেডিয়ান জাস্ট কৈ গৈছো আৰু টাইমৰ ইউনিট কি সেকেন্ড সো ইয়াৰ ইউনিট কি হ'ব ৰেডিয়ান পাৰ সেকেন্ড ঠিক আছে আৰু যদি ৰেডিয়ান পাৰ সেকেন্ড থিটাটো আমি কোনো ডাইমেনশন কনসিডাৰ নকৰো গতিকে মই এই এংগুলাৰ ওমেগা যদি মই ডাইমেনশন কনসিডাৰ কৰো কি হ'ব তেলে m তো নাই l কি নাই সো t কি হ'ব ইনভার্স ক্লিয়াৰ ঠিক আছে সো এটো কি পালো আমি সিম্পলি এংগুলাৰ ভেলোচিটি ওকে নেক্সট এটা ডেফিনিশন কনসিডাৰ কৰো যিবোৰ অলৰেডি তোমালোকে পাই আহিছে হোৱাট ইজ টাইম পিৰিয়ড সো টাইম পিৰিয়ড কি যে টাইম পিৰিয়ড একো নহয় the time taken by a particle to complete its one rotation মই যদি এই ঘড়িটো কনসিডাৰ কৰিছো ঘড়িটো কাটাৰালে সেকেন্ডৰ কাটাৰাল বা মিনিটৰ বা ঘণ্টাৰ এই 12 পৰা স্টাৰ্ট কৰি ঘূৰি মেলি সেকেন্ডৰ কাটাৰাল আকৌ 12 পালেহি দ্যাট ইজ কি হ'ব ওয়ান কমপ্লিট রোটেশন হ'ব সো সার্কুলার পাথত আমি যেটা কৈছো ওয়ান কমপ্লিট রোটেশনক কনসিডাৰ কৰাকে আমি কৈছো টাইম বুলি কনসিডাৰ কৰিছো কি the time taken by a particle to complete one revolution along a circular path is called what simply time period or period of revolution या কি হয় মেজার করা হয় in terms of what second ঠিক আছে টাইম obviously কি হবে in second ঠিক আছে next is what frequency ঠিক আছে সো frequency বিষয়ে অলরেডি তোমালোকে পাইছা frequency কি কৈছিলে যে নাম্বার অফ ভাইব্রেশন or number of vibration in 1 second x সেকেন্ডত কিবা এটা পার্টিকল সাপোজ মই বল এটা ড্রপ কৰি দিছো x সেকেন্ডত কিমান বাৰ ভাইব্ৰেট কৰিছে মই গিটাৰ ষ্ট্ৰিংডাল একবাৰ ভাইব্ৰেট কৰিছো টানি দি পিনে এৰি দিছো x সেকেন্ডত কিমান বাৰ ভাইব্ৰেশন কৰে সো দ্যাট ইজ সিম্পলি কল্ড হোৱাট ফ্ৰিকুৱেন্সি সো ইয়াত আমি যদি ডিফাইন কৰিবলৈ যাওঁ এই ক্ষেত্ৰত সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰত কি হ'ব যে x সেকেন্ডত কিমানটা ৰটেশন হৈছে ইট ইজ ডিফাইন্ড এজ দ্য নাম্বাৰ অফ ৰিভলিউশন কমপ্লিট পাৰ ইউনিট টাইম x সেকেন্ডত কিমান হি রোটেশন কৰিছে হেতুকে আমি কি বুলি কৈছো সিম্পলি তাৰ ফ্ৰিকুৱেন্সি বুলি কনসিডাৰ কৰিছো ঠিক আছে সো ইয়াক ডিনোট কৰে কি নিউ ডি ডিনোট কৰে ফ্ৰিকুৱেন্সি নিউ ডি ডিনোট কৰে ওকে সো টাইম টেকেন টু কমপ্লিট ওয়ান রিভলিউশন যদি আমি কনসিডাৰ কৰো হদাই টাইম পিৰিয়ডৰ ৰিলেশনটো কি হয় t = 1/new এব তোমালোকে অলৰেডি ক্লাস 9 ত পাই আহিছে ওকে তাৰপৰ আমি ফ্ৰিকুৱেন্সি ডেফিনিশনটো কি লিখিব পাৰো new = 1/t ওকে সো কি হয় ফ্ৰিকুৱেন্সি হাৰ্টজ মানে বাকি ইউনিট সেকেন্ড ইনভার্স বাকি হার্টজ বুলি আমি অলরেডি পাই আহিছো ঠিক আছে সো নেক্সট আউট আ ডেফিনিশন কনসিডার কৰছো যেটো তোমালকে অলরেডি আমি কি পালো অ্যাঙ্গুলার ডিসপ্লেসমেন্ট পালো নেক্সট কি পালো অ্যাঙ্গুলার ভেলোসিটি পালো নেক্সট ইজ হোয়াট অ্যাঙ্গুলার অ্যাসিলারেশন নেক্সট ইজ হোয়াট অ্যাঙ্গুলার অ্যাসিলারেশন সো অলরেডি আমি অ্যাসিলারেশনৰ ডেফিনিশন পাই আহিছো সো কি আছিল ইট ইজ হোয়াট রেট অফ চেঞ্জ অফ অ্যাঙ্গুলার ভেলোসিটি হ'ব না আমাৰ ৰেট অফ চেঞ্জ অফ আমি যদি এক্সিলাৰেশন এনেকৈ পাইছিল না dv/dt হয় না এটো কি আছিল এক্সিলাৰেশন এটো কি চেঞ্জ অফ ভেলোসিটি উইথ ৰেসপেক্ট টু টাইম হেকানে কি কৈছিল ৰেট টাইম মানে কি ৰেট অফ চেঞ্জ অফ ভেলোসিটি উইথ ৰেসপেক্ট টু টাইম ইজ কল্ড হোৱাট এক্সিলাৰেশন সো এংগুলাৰ এক্সিলাৰেশনৰ ক্ষেত্ৰত কি হ'ব এই যোনটো dv এটো কি আছিল চেঞ্জ অফ ভেলোসিটি হয় না এতিয়া এটো কি হ'ব চেঞ্জ অফ ভেলোসিটি বা চেঞ্জ অফ কি ভেলোসিটি এংগুলাৰ ভেলোসিটি মই এংগুলাৰ এক্সিলাৰেশন কি ডিনোট কৰা হয় আলফা দি ওকে সো আলফা ইজ ইকুয়াল টু কি হ'ব del omega by del of t এটো কি আছিল অ্যাঙ্গুলার ভেলোসিটি আৰু এটো কি সিম্পলি টাইম হেকানে আমি কি কৈছো the rate of change of angular velocity with respect to time is called what simply angular acceleration it is denoted by alpha is equal to কি del omega by del t ঠিক আছে ইয়াৰ যদি মই ইউনিট কনসিডাৰ কৰো অলৰেডি মই del omega ইউনিট পাইছিল কিমান ৰেডিয়ান পাৰ সেকেন্ড সো এটো থাকক ৰেডিয়ান পাৰ সেকেন্ড আকৌ এটো কি সেকেন্ড সো ইউনিট কিমান হ'ব ৰেডিয়ান পাৰ সেকেন্ড স্কয়াৰ আৰু ইয়াৰ যদি মই ডাইমেনশন কনসিডাৰ কৰিবলৈ যাওঁ সো ডাইমেনশন কনসিডাৰ কৰিবলৈ গলে কি হ'ব m তো নাই l নট কি t⁻², ক্লিয়াৰ সো আজি আমি সৰু সৰু ডেফিনিশন দুটামান কনসিডাৰ কৰিছিলো যাতে আমাৰ পিছত ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ বিষয়ে মেইন যেটা আমি ৰিলেশনবোৰ পঢ়িম তেতিয়া আমাৰ ডাউট নহয় যাতে তাৰ কাৰণে আমি এই দিগিটা ডেফিনিশন দৰকাৰ হ'ব যে অ্যাঙ্গুলাৰ ডিসপ্লেসমেন্ট কি হয় অ্যাঙ্গুলাৰ ডিসপ্লেসমেন্ট ইজ নাথিং বাট this one del theta দি ডিনোট কৰে del s by r del s is what simply arc this arc
okay, r is the what radius. Similarly মই angular velocity যদি consider কৰো তাৰ definition কি omega is equal to del theta by del t. Unit কি this one, dimension this one. Clear? Time period already জানো আমি পাইছো, frequency definition আমি already পাইছো. Last one, angular acceleration পাও, তাক angular acceleration difference কেনে কৰে alpha is equal to simply কি rate of change of angular velocity with respect to time. Unit কি হৈছে this one and dimension this one. Clear? যদি তোমালোকে simply ভিডিওটো চাই গৈছা বুজি পাইছা বুলি আশা কৰিছো। পৰৱৰ্তী পৰ্যায়ত আমি এই যোনবোৰ আমাৰ frequency বা তোমাৰ time period এণ্ডৰ মাজৰ ৰিলেশ্যনবোৰ আমি কনচিডাৰ কৰিম বা ৰিলেশ্যন বিটুইন linear velocity and linear acceleration বা linear acceleration and angular velocity এইবোৰ বিষয়ত আমি ডিসকাস কৰিম। সো আজি এই ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা ধন্যবাদ জনাইছো।